অসমৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে উপস্বাস্থ্য কেন্দ্ৰ বিজুলীবন আমাৰ চিকুৰাজানি অঞ্চলত আৰু এই অঞ্চলটি নতুনকৈ অন্তৰ্ভুক্ত হৈছে ডিগবৈ সমষ্টিত আৰু আমি পূৰ্বেও দেখিছোঁ এই অঞ্চলটো যথেষ্ট পিছপৰা স্বাস্থ্যৰ ক্ষেত্ৰতে হওক যাতায়াতৰ ক্ষেত্ৰতে হওক বা শৈক্ষিক ক্ষেত্ৰতে যথেষ্ট পিছপৰা গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই অঞ্চলৰ সমস্যাসমূহলৈ ৰাইজৰ যিখিনি মনৰ কথা এই কথাখিনি বিভিন্ন সময়ত অৱগত কৰি আহিছোঁ সেয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিপূৰ্বে কেইবাটাও ৰাস্তা ইতিমধ্যে পকীকৰণৰ কাৰণে আমাক টকা দিছে আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এই উপস্বাস্থ্য কেন্দ্ৰটিৰ কাৰণে 52 টকা অনুদান দিছে 52 লাখ টকাৰে ইয়াত সুন্দৰকৈ এটি স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব আৰু আমি আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে ডক্টৰ নাৰ্ছ ইয়াত থাকি কিনে আমাৰ যিসকল আৰ্থিকভাৱে দুৰ্বল আমাৰ ৰোগী ইয়াত ওচৰতে শুশ্ৰূষা কৰিব পাৰিব কাৰণ নিশ্চয় আপোনালোকে জানে আজি কিছুদিন পূৰ্বে আমাৰ গণশিল্পী ৰাজীৱ শদিয়া ওচৰতে তেওঁৰ গান গাই থাকোঁতে ৰবাৰী পৰ্যটন উৎসৱত ঢলি পৰিছিলে তেওঁৰ অনতিপলমে যদি আমি চিকিৎসা কৰালোহেঁতেন হয়তো তেওঁ বাচি থকা এটা আমাৰ আশা আছিল কিন্তু ইয়াৰ পৰা যথেষ্ট দূৰ আজি ডুমডুমা তিনিচুকীয়ালৈ নিওঁতে যথেষ্ট দূৰ সেই দূৰণিবতীয়া নিওঁতে তেওঁৰ স্বাস্থ্য অৱনতি ঘটেই পৰৱৰ্তী হৈ মৃত্যুমুখত পৰিছে গতিকে তেনে ঘটনা এটা উদাহৰণ হৈছে তেনেকৈ বহুত ঘটনাও আছে য'ত মানে লুকাই আছে ঠিক তেনেধৰণৰ মানে বহু ৰোগী অঞ্চলত আছে আমি জানো আৰু যি নেকি টকাৰ অভাৱত বা গাড়ীৰ অভাৱত নিব নোৱাৰে সততে সেইকাৰণে ওচৰ হ'ব ভাল হ'ব ডক্টৰ থাকিব নাৰ্ছো থাকিব আৰু তাৰ কাৰণে বিশেষভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ স্বাস্থ্যমন্ত্ৰীক আমি ধন্যবাদ দিছোঁ আৰু অহা দিনবিলাকত ডিগবৈ সমষ্টিটোৰ নতুনকৈ যি অন্তৰ্ভুক্ত হৈছে আটাইকেইখন পঞ্চায়ত মই সমগুৰুত্ব সম অধিকাৰ দিম আৰু আপোনালোক আৰু এটা কথা কৈছোঁ ওচৰতে যিটো আমাৰ পৰ্যটন উৎসৱ পাতিছিলে ৰবাৰী পৰ্যটন উৎসৱ তাৰ কাৰণে পৰ্যটন উৎসৱৰ কাৰণে ইতিমধ্যেই মোৰ বিধায়কৰ পুঁজিৰ 10 লাখ টকা অনুমোদন পাইছে আৰু খুব সুন্দৰকৈ নিৰ্মাণ কৰিব আৰু পৰৱৰ্তী সময়তো ৰাস্তাও ইতিমধ্যে আকৌ 20 কোটি টকা মই এই অঞ্চল 6খন পঞ্চায়তত দিছোঁ সেইখিনি খুব সুন্দৰভাৱে নিৰ্মাণ হ'ব তাৰ কাৰণে মই প্ৰতিটো সপ্তাহতে দুদিন বুঢ়ীদিহিং মজিৰ যিটো বিধায়ক কাৰ্যালয় ইয়াত মই থাকোঁ আৰু আজিও থাকিম কালি থাকিম আৰু ইয়াৰ ওচৰ পাজৰ যিসকল ৰাইজ আছে মানে যিসকলে আৰ্থিকভাৱে দুৰ্বল যিসকলে সমস্যাখিনি বা তেওঁলোকৰ কিছু কথা শ্বেয়াৰ কৰিব বিচাৰে এইখিনি মোৰ তালৈ যাওঁতে যথেষ্ট দূৰ প্ৰায় 50-60 কিলোমিটাৰ হয় সেইকাৰণে মই নিজে সপ্তাহত দুদিনকৈ আহোঁ আৰু ভাল লাগিছে ৰাইজে আদৰি লৈছে আৰু ৰাইজে সদায় মোৰ এই কাৰ্যালয়টোত উপস্থিত থাকি দিহা পৰামৰ্শ মোকো দিছে আৰু তেখেতসকলেও যিখিনি চৰকাৰৰ দান অনুদানৰ কথা জানিব বিচাৰে মই তেখেতসকলক শ্বেয়াৰ কৰিছোঁ এইখিনি কথা মই সকলোকে ধন্যবাদ দিছোঁ আজি এই পবিত্ৰ আধাইলা অনুষ্ঠানত উপস্থিত থকা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত